নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট UG আপোনালোকৰ যি CUET আছিলে তাৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈছে আৰু আপোনালোকৰ যিখন ইনফৰ্মেশ্যন বুলেটিন আছে সেইখনো মুকলি হৈছে। গতিকে মই আপোনালোকৰ ডিটেইলছখিনি জনাম। এই এক্সামটো সাধাৰণতে HS অৱতীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত HS দিব বা HS পাছ কৰি ৰাখিছে তেওঁলোকে BA BSc নামভৰ্তি কৰিব বিচাৰিছে অসমৰ ইউনিভাৰ্চিটিৰ লগত, যেনেকৈ ডিব্ৰুগড় হওক বা গুৱাহাটী হওক বা ভট্টদ্বীপ হওক, বড়োলেণ্ড হওক। তাত যদি আপোনালোকে ইণ্টিগ্ৰেট পঢ়িব বিচাৰিছে বা নৰ্মেল BA BSc কোৰ্চ কৰিব বিচাৰিছে, তেতিয়াহ'লে কিছুমান কলেজত আপোনালোকৰ ইয়াত ছিটৰ কেপাচিটিবিলাক আপোনালোকৰ দুই ধৰণৰ ভাগ কৰা থাকে। এটা হৈছে আপোনালোকৰ CUT বেষ্টত, এটা হৈছে HSৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি। গতিকে আপোনালোকে দুই ধৰণে এডমিশ্যন ল'ব পাৰিব, সেইকাৰণে সুবিধাটো বেছি থাকে। গতিকে আপোনালোকে এই কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টটো দিলে আপোনালোকে সেই সুবিধা লাভ কৰিব পাৰিব। গতিকে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ এই তথ্যখিনি মই আপোনালোকক জনাম। গতিকে ইতিমধ্যে ক'লোৱে অনলাইন আবেদন 3 তাৰিখৰ পৰা আৰম্ভ হৈছে 30 জানুৱাৰীলৈকে। 31 জানুৱাৰী লাষ্ট ডেট। কাৰেকশ্যন কৰিব পাৰিব 2 তাৰিখৰ পৰা 4 ফেব্ৰুৱাৰীৰ ভিতৰত। তাৰপিছত এক্সামটো হ'ব 11 পৰা 31 মে'ৰ ভিতৰত, টেণ্টেটিভ বুলি কৈছে, কিন্তু সাধাৰণতে সেইটো ডেটতে পতা হ'ব। গতিকে আপোনালোকে যদি HS পাছ কৰাৰ পিছত অসমৰ ইউনিভাৰ্চিটি বা কলেজবিলাকত পঢ়িব বিচাৰিছে, বহুততে CUT যোগেদি আপোনালোকৰ এডমিশ্যন হয়। স্মাৰ্ট পৰ্টেলত আপোনালোকে গম পায়েই, তাত আপোনালোকৰ এডমিশ্যন হয়। তাত CUT বেষ্টতো হয় আৰু HSৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি হয়। সাধাৰণতে ছিটবোৰ দুভাগ কৰি দিয়া হয়। গতিকে যদি আপোনালোকে সেই নৰ্মেল BA BSc পঢ়িম বুলি ভাবিছে, এই এক্সামটো আপোনালোকে দিব লাগিব। তাৰপিছত যদি মই কওঁ অনলাইন ফিজৰ কথা, যদি জেনেৰেলৰ ক্ষেত্ৰত ৰিজাৰ্ভ 3খন যদি ছাবজেক্ট চুজ কৰে, ধৰি লওক আপুনি BA BSc মেজৰ ল'ম বুলি ভাবিছে, 3খন মেজৰ আপুনি 3খন ছাবজেক্ট নিৰ্বাচন কৰিব পাৰিব। যি 3খনৰ কাৰণে আপুনি এণ্ট্ৰেন্স এক্সাম দিব লাগিব। সেই 3খনৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিলে যিকোনো এখনত লৈ আপুনি মেজৰ লৈ পঢ়িব পাৰিব, বা যিকোনো এখনৰ কাৰণে আপোনালোকে ইউনিভাৰ্চিটি বা আপোনালোকে কলেজবিলাকত এপ্লাই কৰিব পাৰিব। গতিকে জেনেৰেলৰ ক্ষেত্ৰত মেক্সিমাম 3খন ছাবজেক্টৰ কাৰণে 1000 টকা। যদি আপুনি 3খনতকৈ অধিক লয় তেতিয়াহ'লে 400 টকা এক্সট্ৰাকৈ দিব লাগিব। OBC NC আৰু EWSৰ কাৰণে 900 টকা, এক্সট্ৰাকৈ 375 টকা। অৰ্থাৎ মিনিমাম আপোনালোকে 3খন চুজ কৰিব পাৰিব 1000 টকাতে বা 900 টকাতে বা 800 টকাতে। কিন্তু তাতকৈ যদি এক্সট্ৰা আপুনি 4খন দিব বিচাৰে বা 5-6খন দিব বিচাৰে, তেতিয়াহ'লে আপুনি এক্সট্ৰা 400 দিব লাগিব। তাৰপিছত আপোনালোকৰ অনলাইন আবেদন কৰিবৰ কাৰণে CUET.NTA.NIC.in যাব। মই তাত আপোনালোকৰ যিটো অনলাইন প্ৰচেছ আছে সেই প্ৰচেছটো দেখুৱাই দিম এই পিছৰ ভিডিঅ'টোত। টোটেল ছাবজেক্ট 37টা আছে, তাৰে 13টা লেংগুৱেজ, অৰ্থাৎ আছামিজো ইয়াত ইনক্লুড আছে। আৰু আপোনালোকে এটা জেনেৰেল এপ্টিটিউড টেষ্টো দিব লাগিব। 13টা লেংগুৱেজৰ ভিতৰত আছামিজ আহিব, এইটো আপোনালোকে গম পায়। বেংগলী আহিব আপোনালোকৰ, সেইটো আপোনালোকৰ মিডিয়ামটো 13টা ইণ্ডিয়ান লেংগুৱেজ মিডিয়াম থাকিব আপোনালোকৰ। লেংগুৱেজটো আছামিজ থাকিবই। মিডিয়াম অৰ্থাৎ আপুনি পেপাৰখন 13টা মিডিয়ামত পাব, অৰ্থাৎ আপোনালোকে পৰীক্ষাটো দিব পাৰিব 13টা মিডিয়ামত। আছামিজো ইনক্লুড থাকিব, গতিকে আপোনালোকে আছামিজটো মিডিয়াম হিচাপে লৈ আপোনাৰ এক্সামটো দিব পাৰিব। কাৰেক্ট মাৰ্কছৰ কাৰণে 5 মাৰ্কছ থাকিব আৰু নিগেটিভৰ কাৰণে 1 মাৰ্ক কটা হ'ব। 50টা কুৱেশ্যন আহিব টেষ্ট পেপাৰখনত। অল কুৱেশ্যন আৰু কম্পালচৰি। সময় 1 ঘণ্টা থাকিব। কম্পিউটাৰ বেছড হ'ব। 50টা কুৱেশ্যন আহিব, 5 নম্বৰকৈ 250 নম্বৰ, হায়েষ্ট 250 মাৰ্ক হ'ব আপোনালোকৰ। মিডিয়ামৰ এক্সামিনেশ্যনক মই কৈছোঁৱে যে আপোনালোকে আছামিজতো ল'ব পাৰিব, অৰ্থাৎ গোটেই পেপাৰবোৰ আছামিজতো দিব পাৰিব, ইংলিছতো দিব পাৰিব। গতিকে আপোনালোকে চাব। CBT মোডত হ'ব বুলি ক'লোৱে। MCQ টাইপ কুৱেশ্যন আহিব আপোনালোকৰ। চিলেবাছবোৰ ডাউনলোড কৰিবৰ কাৰণে CUET.NTA.NIC.in গৈ আপোনালোকে চিলেবাছবোৰ ডাউনলোড কৰিব পাৰিব। মই অনলাইন আবেদন কৰোঁতে আপোনালোকক দেখুৱাই দিম কেনেকৈ চিলেবাছখন ডাউনলোড কৰিব। এলিজিবিলিটিটো চাওঁ, আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ব। ইয়াত কোনো ধৰণৰ মাৰ্কছৰ কথা নাই যে 3rd ডিভিজন বা 2nd ডিভিজন সকলে নোৱাৰে বুলি, নহয়, কোনো কথা নাই। আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেই হ'ব। হায়াৰ ছেকেণ্ডেৰী এক্সামটো যিহেতু দিব, আপুনি এক্সামটো অৱতীৰ্ণ হৈছে যদিও দিব পাৰিব এক্সামটো। ৰিজাল্টটো অহাৰ পিছত কিন্তু আপোনালোকে যি আপোনালোকৰ মাৰ্কশ্বিট আছে সেই ছাবমিট কৰিব লাগিব। এইখিনি আপোনালোকক ইমানে প্ৰয়োজন নাই, মই ক'লো ৰিজাৰ্ভেশ্যন থাকিবই। যি ডকুমেণ্টছ আছে OBC ক্ষেত্ৰত NCL লাগিব, EWS ক্ষেত্ৰত EWS, SC ST ক্ষেত্ৰত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব। তাৰপিছত এইখিনি আপোনালোকৰ ইয়াত এক্সামিনেশ্যন চেণ্টাৰ ইয়াত কৈছে চইচ এক্সামিনেশ্যন চিটি আপোনালোকে চিলেক্ট কৰিব। যেতিয়া অনলাইন আবেদন কৰিব তাত চিটিবিলাক থাকিব। এডমিট কাৰ্ড ডাউনলোড, পাছপৰ্ট চাইজ ফটো, ইয়াত আপোনালোকৰ স্কেডিউলটো কৈছে, আপোনালোকৰ শ্বিডিউলটো দিছে। আপোনালোকৰ কম্পিউটাৰ CBT মোডত হ'ব। ইতিমধ্যে মই আপোনালোকক কৈছোঁ, ইয়াত আৰু আপোনালোকৰ হয়তো
জানিবলগীয়া মোৰ মতে নাই চাগে। ডকুমেণ্ট আপোনাক পাছপোৰ্ট চাইজ ফটো, ছিগনেচাৰ এইখিনি লাগিব, ডকুমেণ্টখিনি লাগিব। মাৰ্কশ্বিট চাৰ্কশ্বিট নালাগে যিহেতু আপোনালোকে দিয়া নাই। আপোনালোকৰ ফাইনেল ৰিজাল্ট অহাৰ পিছত মাৰ্কশ্বিট আপোনাক আপলোড কৰিব লাগিব। নাই কি ইউনিভাৰ্চিটি পাৰ্টিচিপেট কৰিছে তেতিয়া চাব পাৰে। আপোনালোকে চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে, আমাৰ আছাম ইউনিভাৰ্চিটি আছে, চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছাম ইউনিভাৰ্চিটি আছে আপোনাৰ। তাৰপৰা তেজপুৰ ইউনিভাৰ্চিটি থাকিব চাগে ইয়াত আপোনালোকৰ, যদি আপোনালোকে চায়। মিজোৰাম, ছিকিম, তেজপুৰ ইউনিভাৰ্চিটি আছে দেখিছে। তাৰপিছত যদি ষ্টেট ইউনিভাৰ্চিটিবোৰ চায়, তাত আপোনালোকে চাব এইখিনি আপোনাৰ ছাবজেক্টখিনি কি ছাবজেক্ট আপোনালোকে দিব পাৰিব। লিষ্ট অফ ছাবজেক্ট 37টা ছাবজেক্ট আছে, 13টা লেংগুৱেজ আছে, ডমাইন স্পেচিফিক 23টা, জেনেৰেল এপ্টিটিউডটো চবেই দিব লাগিব চাগে মোৰ মতে। বায়'লজি আপোনালোকে বায়'লজি, জুলজিৰ কাৰণে আপোনালোকে বায়'লজি, বটানী আৰু জুলজিৰ কাৰণে বায়'লজি দিলেও হ'ব। ইয়াত আপোনালোকৰ ভাগ কৰি দিয়া নাই চাগে মোৰ মতে জুলজি বায়'লজি বুলি। জেনেৰেল এপ্টিটিউড চবেই দিব লাগিব চাগে মোৰ মতে। এগ্ৰিকালচাৰ চেণ্টাৰ যদি আমাৰ চায় অসমত ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰত আছে। গতিকে আপোনালোকৰ যি অনলাইন প্ৰচেছটো আছে, অনলাইন প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিম। তেতিয়া আপোনালোকে সকলো ডাউট আপোনালোকৰ ক্লিয়াৰ হৈ যাব।